সন্মানীয় পাকাবেতবাড়ি সমষ্টিৰ ৰাইজ, বৰ্তমান পাকাবেতবাড়ি সমষ্টিৰ চাৰিওফালে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত চাইছোঁ যে ADF দলৰ চুনামিৰ সৃষ্টি হৈ আছে। কাৰণ সন্মানীয় ৰাইজে ইতিমধ্যে গম পাইছে যে ADF দল অবিহনে কোনেও মাত মতা নাই। কাৰণ যোৱা 15 বছৰ আপোনালোকে কংগ্ৰেছ দলক ভোট দি চৰকাৰ বনাইছিল। এই কংগ্ৰেছ দল গাদ্দাৰ দল আপোনালোকে অসমৰ পৰা বিদায় দিব লাগিব, তেতিয়াহ'লে সংখ্যালঘু মানুহৰ সমস্যাৰ সমাধান হ'ব কোনোদিনে সম্ভৱ নহয়। কাৰণ এই আমাৰ সংখ্যালঘু মানুহৰ ভোট লৈ কংগ্ৰেছে চৰকাৰ বনাইছিল, যোৱা 15 বছৰ শাসন কৰিছিল। শাসন কৰাৰ পিছত এই যে উচ্ছেদ যে কৰি থাকে, এইবিলাক কোনে আইন পাছ কৰি থৈ গৈছে? 2010-11 এই কংগ্ৰেছ দলে গুপ্ত হত্যা, নীলকান্ত হত্যা, 1983 নারী হত্যা, ভোটার ডিটেনশন ক্যাম্প, এইবিলাক আইন পাছ কৰি থৈ গৈছে এই গাদ্দাৰ দলে। গতিকে সংখ্যালঘুৰ মানুহৰ মাত মাতা দল হৈছে ADF দল। গতিকে ADF দলক আপোনালোকে মজবুত কৰি দিয়ক। যিয়েই চৰকাৰ গঠন নকৰক কিয়, যাতে ADF দল অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰে। যদি ADF দল অবিহনে চৰকাৰ গঠন কৰে যিকোনো দলে, তেতিয়াহ'লে আমাৰ সংখ্যালঘু মানুহৰ সমস্যাৰ সমাধান হ'ব। এই ভোটাৰ ডিটেনশন ক্যাম্প এইবিলাক যে আইন পাছ কৰি থৈ গৈছে, এইবিলাক বাতিল হ'ব। তেতিয়া আমাৰ সংখ্যালঘু মানুহৰ উন্নতি হ'ব, সমস্যাৰ সমাধান হ'ব। গতিকে আপোনালোকে প্ৰত্যেকেই লিখা পঢ়া কৰা মানুহ, আপোনালোকে গম পায়। গতিকে এই বিপদৰ সময়ত যি দলে মাত মাতে, এই দলক আপোনালোকে আঁকোৱালি লৈ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ হাত মজবুত কৰি দিয়ক। যেতিয়া যিকোনো দলে চৰকাৰ গঠন নকৰক কিয়, ADF দল অবিহনে যাতে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কামনা কৰিছোঁ। আৰু আমাৰ এই পাকাবেতবাড়ি সমষ্টিৰ কেম্পাছৰ বিধেয়ক বিদায় দিয়ক, তেতিয়াহ'লে আমাৰ পাকাবেতবাড়ি সমষ্টিৰ প্ৰত্যেকটো অঞ্চলত উন্নতি হ'ব। এই গাদ্দাৰ বিধায়ক, এই কেম্পাছৰ বিধায়ক আদি দুৰ্নীতি কৰি একদম অঞ্চল ধ্বংস কৰি পেলাইছে। আৰু এই ইলেকশ্যনৰ সময় আহিছে, এতিয়া মিঠা মিঠা কথা কৈ আপোনালোকক ভোট নিব। গতিকে এই বিধায়কৰ কথাত আপোনাক